নমস্কাৰ এনকে টিভিৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো এনকে টিভিৰ বিশেষ অনুষ্ঠান এনকে সংবিধানলৈ আৰু ষ্টুডিঅ'ত মই তৃষ্ণা শইকীয়া যিসকল আমাৰ নিয়মিত দৰ্শক তেওঁলোকে হয়তো জানে যে এনকে সংবিধানৰ জৰিয়তে আমি প্ৰত্যেক দিনাই আপোনালোকৰ দৈনন্দিন যিসমূহ সমস্যা ৰাজি আছে সেইসমূহৰ ওপৰত আমি আলোকপাত কৰোঁ আমি বিস্তৃত ৰূপত কথা পাতোঁ আজিও তাৰ ব্যতিক্ৰম নহয় আমি এগৰাকী অতিথিক আমি আমন্ত্ৰণ জনাই আনিছো আমি চিনাকি কৰাই দিম তেখেতৰ সৈতে কিন্তু তাৰ পূৰ্বে আপোনালোকক আমি জনাও যে আমাৰ বিষয়বস্তু কি আজিৰ আমাৰ বিষয়বস্তু হৈছে এণ্ডোস্কপি প্ৰকৃততেনো কি হয় বা ৰোগ নিৰাময় বা ৰোগ চিনাক্তকৰণৰ ক্ষেত্ৰত এণ্ডোস্কপিয়ে কেনেদৰে সহায় কৰে এইসমূহ বিষয়ৰ ওপৰত আজি কথা পাতিম গতিকে আহক পলম নকৰোঁ আজিৰ আমাৰ বিশিষ্ট অতিথিগৰাকীক আপোনালোকৰ সৈতে চিনাকি কৰাই দিওঁ আমাৰ সৈতে এই মুহূৰ্তত ষ্টুডিঅ'ত উপস্থিত আছে অসম নহয় সমগ্ৰ ভাৰতৰে এগৰাকী বিশিষ্ট গেষ্ট্ৰ'এণ্ট্ৰলজিষ্ট ভৱদেৱ গোস্বামী ছাৰ অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ যিহেতু আমি ক'লোৱেই যে আজি অনুষ্ঠানটো খুবেই বিশেষ আমি এণ্ডোস্কপিৰ কথা পাতিম এণ্ডোস্কপি সম্বন্ধে আপুনি যদি কিবা জানিবলৈ বিচাৰিছে সমস্যাৰ সমাধান ল'ব বিচাৰিছে তেতিয়াহ'লে পলম নকৰিব আপুনি ফোন কৰক আমাৰ ফোন লাইন খুলি দিয়া হৈছে আৰু টেলিভিছনৰ পৰ্দাত এই মুহূৰ্তত সেই ফোন নাম্বাৰ আমি দেখুৱাইছোঁ কল কৰি আপুনিও সমাধান লওক আপোনাৰ সমস্যাৰ ছাৰ প্ৰথমতে আপোনাৰ কাষলৈ আহিছোঁ মোৰ প্ৰথমটো প্ৰশ্ন এণ্ডোস্কপি বুলি কোৱাৰ লগে লগে মানুহৰ মনত হততে উদয় হোৱা প্ৰশ্নটোৱে হৈছে যে এণ্ডোস্কপিটো প্ৰকৃততে কি অলপমান জানিম ওকে কথাটো হ'ল যে আমাৰ খাদ্যনলীৰ ভিতৰত আমাৰ মুখৰ ভিতৰত তাৰপিছতে ইছ'ফেগাছ থাকে তাৰপিছত পাকস্থলী থাকে তাৰপিছত স্মল ইণ্টেষ্টাইন থাকে তাৰপিছত লাৰ্জ ইণ্টেষ্টাইন বা কলন থাকে এই গোটেই এৰিয়াটোত আমাৰ কি অসুবিধা হৈছে কি ৰোগ হৈছে আমি এনে গম নাপাওঁ আমাৰ কোনো সৰঞ্জাম তেনেকুৱা নাই বা আমাৰ কোনো ইনষ্ট্ৰুমেণ্ট নাই যে আমি ভিতৰত কি হৈছে আমি গম পাম মানুহৰ পেটৰ বিষ হ'ব পাৰে ভমিটিং হ'ব পাৰে গেছ হ'ব পাৰে পেটত ব্লাড জমা হ'ব পাৰে কেতিয়াবা ব্লাড ভমিটিং হ'ব পাৰে এই গোটেইবিলাক খাদ্যনলীৰ বিভিন্ন ধৰণৰ অসুখৰ কাৰণেই হ'ব পাৰে কিন্তু আমি ভিতৰত চাব পৰা ব্যৱস্থা নাছিলে যে ভিতৰৰ পৰা কি হৈছে একচুৱেলি সেইটো কাৰণে একচুৱেলি এণ্ডোস্কপি মেডিকেল ছায়েন্সত আহিছে তাৰমানে এটা পাইপ এটা যাব তাৰ ভিতৰত কেমেৰা এটা থাকিব লাইট থাকিব আৰু আমি চিকিৎসকবিলাকে মুখৰ ভিতৰেদি সোমাই দিওঁ দি পেলাই ওপৰৰ ফালৰ পৰাও হওক নাইবা পায়খানা ৰাস্তাৰে হওক আমি দুইফালৰ পৰা সোমাই পেলাই খাদ্যনলীটো চাব বিচাৰোঁ আৰু তাৰ পৰাই আমাৰ ডায়েগন'চিছটো আহে যদি কাৰোবাৰ বমি হৈছে যদি ক'লা বমি হৈছে ক'লা পায়খানা হৈছে সেই গোটেই বস্তুটো চাবৰ কাৰণে আমাক এণ্ডোস্কপিৰ প্ৰয়োজন হয় সেইকাৰণে গোটেই এণ্ডোস্কপি কনচেপ্টটো আহিছিলে মেডিকেল ছায়েন্সত আৰু আজিও ই আমাৰ গোটেই ৰোগীৰ কাৰণে বেছিভাগ ৰোগীৰ কাৰণে ই আটাইতকৈ গুৰুত্বপূৰ্ণ এটা ইনষ্ট্ৰুমেণ্ট এই ইনষ্ট্ৰুমেণ্টটোৰ পৰা আমি ভিতৰৰ অসুবিধাবিলাক আমি ডায়েগন'চিছ কৰিব পাৰোঁ জানিব পাৰোঁ নহ'লে আমি এনেই ব্লাইণ্ডলি দৰৱ দিব লগা হয় আগৰ দিনত সেইটোৱে হৈছিলে কিন্তু যিমানে দিনবিলাক আহি আছে সেইবিলাক বহুত এডভান্স হৈ গৈছে চেঞ্জ হৈ গৈছে আমি ভিতৰৰ কথাবিলাক আমি জানিব পৰা হৈছে এইটো এণ্ডোস্কপি আৰু লাহে লাহে এণ্ডোস্কপিটো ইমান ডেভেলপ হৈছে আমি এই বিষয়ে আমি আলোচনা কৰিব লাগিব যে তাত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চো আহি তাৰ লগত লগ হৈছে হৈ পেলাই আমি ইজিলি ডায়েগন'চিছ চিষ্টেমটো ইজিলি কৰিব পৰা হৈছোঁ সেইটো এণ্ডোস্কপি মানে এই বিষয়টো চিকিৎসা বিজ্ঞানৰ সৈতে কেনেদৰে জড়িত বা কিয় গুৰুত্বপূৰ্ণ এইটো মই ইতিমধ্যে ক'লোৱে চমুকৈ ক'বলৈ গ'লে যে আমাৰ খাদ্যনলীত আমাৰ ডাইজেষ্টিভ চিষ্টেম যিটো আমি বুলি কওঁ এই এণ্ডোস্কপি কৰিলে আমি ইছ'ফেগাছটো কেনেকুৱা আছে আমাৰ ষ্টমাকটো কেনেকুৱা আছে আমাৰ স্মল ইণ্টেষ্টাইন কেনেকুৱা আছে আমাৰ কলনটো কেনেকুৱা গোটেই খাদ্যনলীটো মুখৰ পৰা একদম পায়খানা ৰাস্তালৈকে গোটেই ৰাস্তাটো আমি আজিকালি চাব পাৰোঁ সেইটো হ'ল এণ্ডোস্কপি আৰু ইয়াৰ প্ৰয়োজনটো হ'ল কি যে বিভিন্ন ৰোগ আমি ভিতৰত আগতে দেখিবলৈ নোৱাৰিছিলোঁ আমি গম নাপাইছিলোঁ আমি আল্ট্ৰাচাউণ্ড এটা কৰিব পাৰোঁ পেটৰ ভিতৰৰ কথাটো সি দেখুৱাব নোৱাৰে চিকিৎসা বিজ্ঞান ইমান উন্নত নাছিলে লাহে লাহে আহিছে মই এতিয়া ফৰ এক্সাম্পল কৈছোঁ আমি যেতিয়া মেডিকেল কলেজত MD মেডিচিন কৰিছিলোঁ তেতিয়াও অকল আমাৰ আল্ট্ৰাছ'ন'গ্ৰাফি মেচিনটো নতুনকৈহে আহিছিলে নতুনকৈ
সেই কনচেপ্টটোৱে নাছিলে আগতে এক্সৰে এখন কৰি পেলাই চাইছিলোঁ যে পেটত কি আছে কিন্তু দেখা গ'ল যে অকলে আল্ট্ৰাছাউণ্ড বা এক্সৰে এখন কৰিলে গোটেইবিলাক বস্তু নাপায় গতিকে তাৰ পিছত লাহে লাহে দেখিলোঁ আমাক ভিতৰত চাবৰ কাৰণে কিবা এটা ইনষ্ট্ৰুমেণ্টৰ প্ৰয়োজন যে ভিতৰত কি হৈছে আৰু সেইটো এণ্ডস্কপি সেইকাৰণে ই আটাইতকৈ গুৰুত্বপূৰ্ণ আজিৰ দিনত এণ্ডস্কপি আমাৰ গোটেই ডাইজেষ্টিভ ছিষ্টেম চাবৰ কাৰণে ভিতৰত চাবৰ কাৰণে ই আটাইতকৈ গুৰুত্বপূৰ্ণ এটা ইনষ্ট্ৰুমেণ্ট আপুনি ইমান বছৰ কাম কৰিছে আপোনাৰ অভিজ্ঞতা আছে আৰু চিকিৎসা বিজ্ঞানৰ সেই উন্নয়নৰ ছবিখনো হয়তো আপুনি দেখিছে গতিকে সেই এণ্ডস্কপিয়ে ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত ভূমিকা কেনেধৰণৰ না ৰোগ নিৰাময় কৰিবৰ কাৰণে আমাক কিয় ডায়েগনচিছটো দৰকাৰ ৰোগ নিৰাময় কৰিবৰ কাৰণে প্ৰথম কথাত আমাক ডায়েগনচিছ লাগিব যে মোৰ ব্লাড ভমিটিং হৈছে মোৰ কলা পায়খানা হৈছে মোৰ পেটৰ বিষ হৈছে এজন ডক্টৰৰ ওচৰত গ'লে আজিৰ পৰা 50 বছৰ আগত চিকিৎসকজনে কি কৰিব যে তেওঁৰ হিষ্ট্ৰীটো ল'ব আমি আজিও হিষ্ট্ৰীটো ল'বই লাগিব কিন্তু আগৰ দিনত হিষ্ট্ৰীৰ পিছত তেওঁৰ ওচৰত আৰু বেলেগ কোনো সৰঞ্জাম নাই যাৰ ফলত মই একজেক্ট ডায়েগনচিছটো কৰি দিব পাৰোঁ যে মোৰ পেটৰ বিষ হৈছে ভিতৰত হয়তো গেষ্ট্ৰিকৰ আলচাৰ এটাও থাকিব পাৰে যে মোৰ ব্লাড ভমিটিং হৈছে পেটৰ ভিতৰত আলচাৰ থাকিব পাৰে কেতিয়াবা লিভাৰ চিৰ'চিছ হ'ব পাৰে গতিকে গোটেই কথাটো আমি অনুমানৰ ওপৰত বেছিভাগ আমি ডিপেণ্ড কৰিছিলোঁ হিষ্ট্ৰীটোৰ পৰা আমি যিটো চাইছোঁ পৰীক্ষা কৰিলে হাতেৰেহে পৰীক্ষা কৰিব পাৰিলোঁ কিন্তু ভিতৰত কি হৈছে আমি নাজানো তাৰপিছত আল্ট্ৰাছ'ন'গ্ৰাফি আহিলে পেটৰ কথাটো মই কৈছোঁ সি কিছু ইনফৰমেশ্যন আমাক দিলে কিন্তু কিছু ইনফৰমেশ্যন সি দিব নোৱাৰে যেনে আল্ট্ৰাছাউণ্ড এটা কৰিলে পেটৰ ভিতৰত যদি মানুহজনৰ বিষ হৈছে তেওঁ গলব্লাডাৰটো চাই দিব পাৰিব আল্ট্ৰাছাউণ্ডত এই যে গলব্লাডাৰত ষ্ট'ন আছে বা গলব্লাডাৰত একো নাই বা গলব্লাডাৰত অন্য টিউমাৰ আছে কিডনীৰ যদি ষ্ট'ন আছে সি ধৰিব পাৰিব কিন্তু আল্ট্ৰাছ'ন'গ্ৰাফিয়ে আমাৰ খাদ্যনলীৰ ভিতৰতো দেখা নাপায় গতিকে খাদ্যনলীৰ ভিতৰত দেখিবৰ কাৰণে আমাক এণ্ডস্কপিটোৰ প্ৰয়োজন গতিকে এণ্ডস্কপিটো আমাৰ ডায়েগনচিছৰ কাৰণে ফাৰ্ষ্ট ইম্পৰ্টেণ্ট বস্তু হ'ল এণ্ডস্কপি কৰিলে আমি গম পালোঁ যে আলচাৰ আছে গম পালোঁ যে তেওঁৰ লিভাৰৰ প্ৰব্লেম আছে এণ্ডস্কপি আমাক বহুত বস্তু ইনফৰমেশ্যন দিব তাৰ নেক্সট ষ্টেপতহে আমি তেতিয়া চিকিৎসাটো কৰিবৰ কাৰণে সুবিধা হ'ব হয় আজি এই মুহূৰ্তত যিসকল দৰ্শকে আমাৰ অনুষ্ঠান চাই আছে আমি অনুৰোধ জনাইছোঁ বা আমি কৈছোঁ যে যদিহে আপোনালোকৰ সমস্যাসমূহ থাকে বিভিন্ন যিসমূহ স্বাস্থ্য সম্বন্ধীয় সমস্যা সেইসমূহ আপোনালোকে পোনপটীয়াকৈ সুধি আপুনি সমস্যাৰ সমাধান ল'ব পাৰিব আৰু এই মুহূৰ্তত এটা ফোন আহিছে আমি ল'ব লাগিব প্ৰথমতে কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হেল্ল' কওক মই এই হেৰিটো পচন্দ কৰিব পাৰোঁনে হেল্ল' হয় প্ৰশ্নটো আৰু এবাৰ সুধিব হয় হয় মই প্ৰশ্নটো সুধিব পাৰোঁনে পাৰিব কওক আচ্ছা মই মানে গোস্বামী ছাৰক সুধিব বিচাৰিছোঁ যে মই এণ্ডস্কপি মই গেষ্ট্ৰিকৰ কাৰণে এণ্ডস্কপি মই 3বাৰমান কৰিছিলোঁ এণ্ডস্কপি কৰিছিলে হয় 3বাৰমান কৰিছিলোঁ কিন্তু এণ্ডস্কপি কৰাৰ কিবা লিমিট আছে নেকি কি কৈছে মই ধৰিব পৰা নাই আপোনাৰ কথাটো মই ভালকৈ বুজি পোৱা নাই কুৱেশ্যনটো মানে মই এণ্ডস্কপি আপোনাৰ অলৰেডি 3বাৰ কৰা হৈছে গেষ্ট্ৰিকৰ কাৰণে এতিয়া মই সেই এণ্ডস্কপিত মানে সেই আলচাৰ পাইছিলে কৰি কিনে আলচাৰ পাইছিলে আলচাৰটো পোৱাৰ পিছত চম্প্ৰাইজ D40 বুলি এটা মেডিচিন দিছিলে টেবলেট সেইটো খোৱাৰ পিছত মই আজি বৰ্তমান ভালে আছোঁ কিন্তু এতিয়া আকৌ মই ৰিভিউ কৰিব লাগিব নেকি এণ্ডস্কপি কিমানবাৰমান কৰিব পাৰি তো অপকাৰ কৰে নেকি বেছিকৈ কৰিলে এইখিনি মোৰ এণ্ডস্কপি আৰু কৰিব পাৰিব নেকি এণ্ডস্কপিৰ কোনো কৰিব পাৰি মই ধৰি এবছৰত 3 বছৰ 3 মাহ 3বাৰমান কৰি দিওঁ এবছৰ নহয় ইয়াত ডিপেণ্ড কৰিব যে আপোনাৰ প্ৰয়োজন আছে নে নাই আপোনাৰ যদি প্ৰয়োজন থাকে আমি ডেইলি কৰিব লাগিব পাৰে কাৰণ ছাপ'জ আপোনাৰ পেটৰ ভিতৰত আলচাৰ আছে সেই আলচাৰৰ পৰা যদি ব্লিডিং হয় তেতিয়া আমি এণ্ডস্কপি হয়তো নেক্সট দিনা আকৌ কৰিব লাগে আজি কৰিলোঁ কালিও কৰিব লাগিব পাৰে আমি চাব লাগিব যে ব্লিডিংটো বন্ধ হৈছে নে নাই সেই এণ্ডস্কপিহে দিব পাৰে তেখেতে ব্লিডিং হোৱা নাই বুলি কৈছিল মই নহয় মই আপোনাৰ প্ৰশ্নটোৰ মই উত্তৰটো দিছোঁ গতিকে কিছুমান ক্ষেত্ৰত আপুনি ডেইলি কৰিলেও প্ৰয়োজন মতে
তাৰ প্ৰয়োজনীয়তা থাকে আৰু কিছুমান ক্ষেত্ৰত আমাক দৰকাৰ হয় যে আমি 1 বছৰ পিছত কৰিলেও হ'ব সাপোজ আপোনাৰ আলচাৰ আছিলে আলচাৰটো তেতিয়া শুকালে ভাল হ'ল এণ্ডোস্কোপি কৰিলে 1 মাহ পিছত বা 3 মাহৰ পিছত সাধাৰণতে 3 মাহৰ পিছত আলচাৰবিলাক শুকাই যাব লাগে সাধাৰণতে কিন্তু 20% আলচাৰ শুকাব নোৱাৰিবও পাৰে দৰৱত তেতিয়া আমি 3 মাহৰ পিছত সাধাৰণতে পৰীক্ষা কৰি চাওঁ এণ্ডোস্কোপি কৰি যে আলচাৰটো শুকালে নে নাই সেইটো খুব প্ৰয়োজনীয় আমি শুকালে নে নাই চোৱাটো দৰকাৰ তাৰ পিছত হ'ল কি যে তাৰ পিছত মানুহজনে দৰৱ খালে ভাল হ'ল 2 বছৰ 3 বছৰ ভালে আছে সডেনলি আকৌ বিষ হ'ল আগৰ নিচিনা একেই অসুবিধাবিলাক পাইছে গেছ হ'ল তেতিয়া যদি প্ৰয়োজন হয় আমি আকৌ এণ্ডোস্কোপি কৰিব লাগিব পাৰে কিন্তু সেইটো ডিপেন্ড কৰিব যে আপুনি চিকিৎসকৰ লগত আলোচনা কৰি ল'ব তেও চাই পেলাই আগৰ আলচাৰ থকা মানুহ আছিলে তেও হেতু তেতিয়া আৰু এটা এণ্ডোস্কোপি কৰিব পাৰে সেইটো প্ৰয়োজন সাপেক্ষে আৰু পেশেন্টৰ কি অসুবিধা তাৰ ওপৰত ডিপেন্ড কৰি পেলাইহে সেইটো ডিসিশন লোৱা হয় কিন্তু তাৰ কোনো মানা নাই যে আপুনি ডেইলি কৰিলে কিবা অসুবিধা হ'ব 1 মাহৰ পিছত কৰিলে অসুবিধা হ'ব 2 মাহৰ পিছত 1 বছৰ পিছত সেইটো ডক্টৰেহে চিকিৎসকে তেও সিদ্ধান্ত ল'ব কিন্তু অসুবিধা একো নহয় তাৰ পৰা অসুবিধা একো নহয় কৰিব পাৰে আমি আশা কৰিছো আপুনি যেটো প্ৰশ্ন সুধিলে সেই প্ৰশ্নটোৰ উত্তৰ পালে বা সমস্যাৰ সমাধান পালে আশা কৰিছো আৰু আমি অনুৰোধ জনাইছো যে যিসকল দৰ্শকে মুহূৰ্তত আমাৰ অনুষ্ঠান চাই আছে এনকে সমাধান আপোনালোকৰ সমস্যাসমূহৰ বিষয়ে পোনপটীয়াকৈ কথা পাতিব পাৰিব আমাৰ বিশেষজ্ঞ চিকিৎসক এই মুহূৰ্তত ষ্টুডিঅ'ত উপস্থিত আছে ভৱদেৱ গোস্বামী আমি তেখেতৰ সৈতে মুহূৰ্তত কথা পাতি আছো স্যাৰ পুনৰবাৰ মই আপোনাৰ কাষলৈকে আহিম আমাৰ কেইবাটাও ফোন ইতিমধ্যে লাইনত আছে আমি ফোনসমূহ এটা কৈ লওঁ আমি এণ্ডোস্কোপিৰ কথাই যেহেতু পাতি আছো আৰু কিছু বিস্তৃত ৰূপত জানিব বিচাৰিম এণ্ডোস্কোপি সম্পৰ্কত না আমাৰ এণ্ডোস্কোপিটো ফৰ এক্সাম্পল দৰ্শকে সুধিছে যে তেওঁৰ আগতে আলচাৰ আছিলে সেইকাৰণে ইম্পৰ্টেণ্ট যে এণ্ডোস্কোপিটো চোৱাৰ কাৰণেহে আমি গম পাইছোঁ যে আলচাৰ আছে আগৰ দিনত যে আমাৰ এণ্ডোস্কোপি নাথকা অৱস্থা আজিৰ পৰা 25-30 বছৰ 40 বছৰ আগত আমি অনুমানত ভাবিছিলোঁ যে তেওঁৰ পেটত বিষ হৈছে তেওঁৰ পেটত অলপ আমি হাত দি চালে অলপ বিষ অলপ উঠে তেতিয়া আমি ভাবিছিলোঁ যে এইটো আলচাৰ হ'ব পাৰে কিন্তু 100% আমাৰ চিয়ৰ নাছিলোঁ হয় নে নহয় কাৰণ আমি ভিতৰত দেখা নাই একো এণ্ডোস্কোপিটো থকাৰ পিছত আমি গম পাওঁ যে আলচাৰ আছে তেওঁ যিটো ক'লে এণ্ডোস্কোপি কৰি পেলাই তেওঁক আলচাৰ পাইছিলে তো সেইকাৰণে এই বস্তুটো ইম্পৰ্টেণ্ট যে আলচাৰটো মই ইতিমধ্যে ক'লোৱে যে 1 মাহৰ পিছত বা 3 মাহৰ পিছত চাব লাগে যদি তেওঁৰ আলচাৰটো শুকাল নে নাই যদি শুকালে ওয়েল এণ্ড গুড যদি শুকোৱা নাই তেতিয়াতো আমাৰ প্ৰশ্ন হ'ব যে কিয় শুকোৱা নাই কাৰণ কিছুমান আলচাৰ থাকে ষ্টমাকত বিশেষকৈ ষ্টমাকত মানে আমাৰ যেটো গ্যাস্ট্ৰিক বুলি আমি সদায় কৈ থাকোঁ ষ্টমাক লৈ পেলাই হয় গতিকে আলচাৰটো যদি ষ্টমাকত থাকে 3 মাহৰ ভিতৰত যদি সি শুকোৱা নাই আমি সদায় চেক কৰি চাব লাগে কাৰণ পেটৰ ভিতৰত ষ্টমাকৰ আলচাৰ 3 মাহৰ ভিতৰত যদি শুকাই নাযায় তাৰ পৰা কিছুমান আলচাৰ কেন্সাৰ থাকিব পাৰে নিজে সাৱধান হ'ব লাগে সেইকাৰণে 3 মাহৰ পিছত আমি চাওঁ যদি শুকাই গৈছে তেতিয়া দিগদাৰি নাই যদি শুকাই যোৱা নাই তেতিয়া আমি দৰৱৰ ড'জটো আমি বঢ়াই দিব লাগে আমি সেইটো ৰিফ্ৰেক্টৰী আলচাৰ বুলি কওঁ গ্যাস্ট্ৰিক আলচাৰ কিন্তু ৰিফ্ৰেক্টৰী তেনে 3 মাহৰ ভিতৰত সি শুকোৱা নাই তেতিয়া আমি 2 বাৰ ভাবিব লাগিব আমি সেকেন্ড টাইম যদি শুকোৱা নাই আমি বায়োপসি লওঁ তেতিয়া কাৰণ হ'ল যে ষ্টমাকৰ ভিতৰৰ আলচাৰবিলাকৰ পৰা বিশ্বমত কেন্সাৰ হয় তাৰ পিছত আমি হাই ড'জত আমি পিপিআই বা যেটো পেন্টপ্ৰেজল তেওঁ যেটো সোমপ্ৰাজ দিছিলে সেই এছমিপ্ৰেজল সেইবিলাক ধৰণৰ দৰৱবিলাক আমি দুবাৰকে দিওঁ এনে সাধাৰণতে এবাৰকে দিওঁ একবাৰতে 24 ঘণ্টাৰ কাৰণে পুৰা কভাৰটো ৰাখে এনে সাধাৰণতে কেনে ধৰণৰ ৰোগীসমূহ আহে আপোনাৰ কাষলৈ না মোৰ ওচৰত এতিয়া কথা হৈছে কি প্ৰত্যেকজন ৰোগীয়ে প্ৰথমতে ওচৰৰ চিকিৎসকক দেখাই লোৱা হয় তাৰ পিছত হয়তো এমডি মেডিচিন এজনক দেখুৱাব বা সাৰ্জন এজনক দেখাব তাৰ পিছত যেতিয়া ৰিলিফ নাথাকিব বা কিবা সন্দেহ হয় তেতিয়াহে গেষ্ট্ৰএন্টাৰলজিৰ ওচৰত আহে গতিকে আমাৰ ওচৰত অহা কেছবিলাক সাধাৰণতে অলপ কমপ্লিকেটেড হয় মানে অলৰেডি এজন ফিজিচিয়ান বা এজন জিপিএ ওচৰৰ ডক্টৰ হিচাপে চালে তাৰ পিছত ফিজিচিয়ান বা সাৰ্জনে চালে তাৰ নেক্সট ষ্টেপতহে কমপ্লিকেটেড হৈ পেলাইহে মোৰ ওচৰত আহিব বা
গেষ্ট্ৰএণ্টাৰলজি ছেছনৰ ওচৰত যাব একেবাৰে সংকটজনক অৱস্থাত দেৰি হোৱা অৱস্থাত সেই অৱস্থাত আহে এইটো নেচাৰেল গতিকে সেইকাৰণে আমাৰ ক্ষেত্ৰত এণ্ডস্কপিটো খুব প্ৰয়োজনীয় কাৰণ মই চাব লাগিব যে তেওঁৰ যদি পেটৰ বিষ আছিলে এজন ডক্টৰে চাইছে ছেকেণ্ড এক্সপাৰ্ট এজনে চাইছে তাৰপিছত মোৰ ওচৰত আহিছে গতিকে আমি চিম্পল কেছ বুলি আমি ধৰি ল'ব নোৱাৰোঁ যে কিবা এটা হয়তো তেওঁৰ সমস্যা আছে তেতিয়া আমি ভালকৈ চাব লাগিব যে তেওঁৰ যদি আলচাৰ আছিলে বা ভিতৰত আলচাৰ আছে নে নাই এতিয়াও সেই বস্তুটো আমি ভালকৈ চাব লগা হয় আৰু ইয়াৰ ভিতৰত আৰু এটা কথা কৈছোঁ যে এতিয়া আমি যদি ভাবিছোঁ আজিৰ পৰা 30 বছৰ আমি কথাখিনি পাতিম এইখিনিতে এটা ফোন আহিছে আমি ফোনটো ল'ব লাগিব হয় আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে জনাওক হেল্ল' আমি শুনি আছোঁ আপুনি কোনে কৈছে আৰু ক'ৰ পৰা ক'লে ভইচটো অহা নাই হেল্ল' হেল্ল' ছাৰ নমস্কাৰ মই যোৰহাটৰ পৰা কৈছোঁ বিকাশ চন্দ্ৰ শইকীয়াই হয় দাদা এইখিনিতে মই এটা কথা কওঁ আপুনি অলপমান আপোনাৰ টেলিভিছন স্ক্ৰীনৰ পৰা অলপমান আঁতৰি আহিব বিকাশ চন্দ্ৰ শইকীয়াই আমি শুনি আছোঁ আপুনি টেলিভিছনটোৰ পৰা অলপমান আঁতৰি আহক অলপ স্পষ্টকৈ সোধক প্ৰশ্নটো কি সুধিব বিচাৰিছে মোৰ বয়স ছাৰ 65 হয় হয় মোৰ বয়স ছাৰ 65 ইয়াৰ্ছ মই ছাৰ আপোনাক কেইবাবাৰো আগত লগ কৰিছোঁ আৰু এণ্ডস্কপি কলনোস্কপি কৰিছিলোঁ মোৰ ছাৰ এতিয়া মানে কি আপুনি লাষ্ট আলচাৰেটিভ কোলাইটিছ পাইছে বুলি ক'লে 15 চনত তাৰপিছত আপুনি ভেগাছডি দিছে মই এতিয়া খাই আছোঁ কণ্টিনিউ কৰিবলৈ ক'লে তাৰপিছত মই যোৱা নাই ছাৰ গোটেই লাইফ টাইম খাই থাকিম নি ভেগাছডি না প্ৰথম কথা আৰু ছাৰ মোৰ মানে এতিয়া মানে বয়স হৈছে কাৰণে এনেই আৰ্থ্ৰাইটিছ অলপ হৈছে আৰু নাৰ্ভৰ সমস্যা হৈছে তাৰ কাৰণে খাই থাকিব পাৰিম নাই এক মিনিট আপুনি শুনি লওক মোৰ কথাটো যদি আপোনাৰ আলচাৰেটিভ কলাইটিছ মই চাই পেলাই কৈছিলোঁ তেতিয়াহ'লে মই তেতিয়া সদায় বুজাই কওঁ যে আলচাৰেটিভ কলাইটিছ বেমাৰটো পায়খানা ৰাস্তাত কিছুমান ঘাঁহ হয় সৰু সৰু ঘাঁহ হয় সেই ঘাঁৰ পৰা আমি আল্টিমেটলি বায়পচি লৈ পেলাইহে ধৰিব পাৰোঁ যে এইটো আলচাৰেটিভ কলাইটিছ নে অন্য কিবা ধৰণৰ আলচাৰ যদি আলচাৰেটিভ কলাইটিছ বায়পচিৰ পিছত আহিছে তেতিয়াহে মই কৈ দিম যে যিকোনো চিকিৎসকে কৈ দিব যে এইটো আপোনাৰ আলচাৰেটিভ কলাইটিছ হৈছে 3 নম্বৰ কথাটো যে আলচাৰেটিভ কলাইটিছ বেমাৰটো এইটো লাইফ লং বেমাৰ এইটো নোহোৱা নহয় সি কমি থাকিব পাৰে ঘাঁহটো শুকাই যাব পাৰে কিন্তু কমপ্লিটলি নোহোৱা নহয় ই আকৌ 10 বছৰ পিছত হ'লেও সি আহে সেইটো 3 নম্বৰ কথা আটাইতকৈ বেয়া কথা যে আলচাৰেটিভ কলাইটিছৰ পৰা যিমানে বেমাৰটো দেৰি হৈ গৈ থাকিব সাপোজ আপোনাৰ আজি ডায়াগনচিছ হ'ল যদি 5 বছৰ পিছত 10 বছৰ পিছত 30 ইয়াৰ্ছৰ পিছত তাৰ পৰা গৈ পেলাই 30% আলচাৰ গৈ পেলাই কেঞ্চাৰ হ'ব পাৰে সেইকাৰণে আলচাৰেটিভ কলাইটিছ বেমাৰ হোৱা মানুহক আমি সদায় কৈ দিওঁ যে এই বেমাৰটোৰ কাৰণে আপুনি দৰৱ কেতিয়াও বন্ধ নকৰিব আমি এটাই দৰৱ দিওঁ আপুনি যেনেকৈ কৈছে ভেগাছডি ফৰ এক্সাম্পল এইটো এটা আলচাৰেটিভ কলাইটিছৰ দৰৱ সেই এটা দৰৱ আমি সদায় ৰাখি থওঁ ভাল হৈ থাকিলেও সেইটো আপুনি বন্ধ নকৰিব এইটো আপুনি সদায় মনত থাকিব মোৰ সব পেচেণ্টকে মই কৈ দিওঁ 3 নম্বৰ কথাটো হ'ল আপুনি 3 বছৰৰ পিছত বা 2 বছৰৰ পিছত আপুনি কলনোস্কপি কৰি চাই থাকিব এবাৰ ডায়াগনচিছ হৈ গ'ল কিন্তু সেইটোতে শেষ নহয় আপুনি 3 বছৰ পিছত 5 বছৰৰ পিছত চেক কৰি থাকিব মোৰ কলনটো ঠিকই আছে নে নাই কাৰণ মই কৈছোঁ তাৰ পৰা বেয়া বেমাৰ হয় যে কেঞ্চাৰ হোৱাৰ চান্স থাকে পিছত লাহে ধীৰে আপোনাৰ বয়স হিচাপে আপুনি এল্ডাৰলি মানুহ গতিকে আপোনাৰ ক্ষেত্ৰত আৰু সেইটো বেছিকৈ চাব লাগে সঘনে চাব লাগে 3 নম্বৰ কথা কি আপোনাৰ এই যেটো কৈছে যে 5 বছৰ হ'ল নে কিমান বছৰ বয়স মানে কিমান বছৰ আগত মই চাইছিলোঁ নাজানো আপুনি ওচৰতে এবাৰ যদিও ঠিকে আছে তথাপিতো ওচৰতে এবাৰ কলনোস্কপি এটা এটলিষ্ট কৰি থাকিব চাই থাকিব যে অন্যৰ ফালে কিবা গৈছে নেকি যদি প্ৰয়োজন হয় তেতিয়া আমি চিকিৎসকে তাৰ পৰা আকৌ আমি নৰ্মেল থাকিলেও আমি বায়োপসি ল'ব লাগে তেতিয়াও মাজে মাজে আমি চাব লাগিব যাতে পিছৰ ফালে গৈ পেলাই বেয়া বেমাৰে নাপায়
গতিকে আপুনি ভেগাছ চুলিটো খাই থাকক কেতিয়াও বন্ধ নকৰিব হয় আমাৰ দৰ্শকগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ অনুষ্ঠানলৈ ফোন কৰিলে আৰু অনুষ্ঠানৰ লাইভ সম্প্ৰচাৰ এই মুহূৰ্তত চাই আছে পুনৰবাৰ আপোনাৰ কাষলৈ আহিছোঁ আমি এণ্ডোস্কোপিৰ কথা পাতি আহিছোঁ কিন্তু বহুতে কয় যে এণ্ডোস্কোপি বহুত ধন খৰচ হ'ব নেকি বা ব্যয়বহুল হ'ব নেকি মানুহৰ মনত সাধাৰণতে এটা প্ৰশ্ন থাকে কি ক'ব এইটো চিম্পল আনচাৰটো যে এণ্ডোস্কোপি একো ধৰণৰ ব্যয়বহুল এটা প্ৰচিডিউৰ নহয় কাৰণ যেটো আমি এণ্ডোস্কোপি বুলি কওঁ আপাৰ যে এণ্ডোস্কোপি মুখেৰে যেটো চাওঁ আৰু পায়খানা ৰাস্তাক আমি কলনোস্কোপি বুলি কওঁ তো মুখেৰে চালে সেইটোত খৰচ সাধাৰণতে 2000 টকাৰ পৰা 2000 টকা খৰচ পৰে মানে অসমত বা আমাৰ নৰ্থ ইষ্টত সাধাৰণতে এইটো ৰেঞ্জতে চলে দিল্লী বা মেট্ৰ' চিটি আছে সেইবিলাকত 6000 7000 টকা খৰচ পৰে ইভিন কলনোস্কোপিত মই দেখিছোঁ প্ৰায় 8000 টকা কেতিয়াবা 10000 টকাও খৰচ পৰে কিন্তু অসমত বা নৰ্থ ইষ্টত এইটো 2000 পৰা 3000ৰ ভিতৰত চলে গতিকে এইটো ব্যয়বহুল নহয় বৰং তাতকৈ বেছি গুৰুত্বপূৰ্ণ যে আমাৰ ডায়াগনচিছটো কাৰেক্ট হয় আৰু তেতিয়া আমাৰ সংবিধানটো যেটো আমাৰ চিকিৎসা সেই চিকিৎসাটো পাৰফেক্ট হোৱাৰ আটাইতকৈ বেছি চান্স থাকে গতিকে ব্যয়বহুল বুলি পেলাই এইটো কথাটো নহয় তেনেকুৱা কোনো কথা নাই আমাৰ কেইবাটাও ফোন ইতিমধ্যে লাইনত আছে আমি ফোন কেইটা লৈ লওঁ ছাৰ নহয় হয় আমি এবাৰ পোনপটীয়াকৈ ফোনলৈ আহিছোঁ লাইনত আছে এই মুহূৰ্তত এগৰাকী দৰ্শক পোনপটীয়াকৈ আহিছোঁ কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হেল্ল' হয় আমি শুনি আছোঁ আপুনি ক'ৰ পৰা ক'লে ছাৰ মই গুৱাহাটীৰ পৰা কৈছোঁ লখাৰ পৰা কওক পোনপটীয়াকৈ প্ৰশ্নটো কৰক মই লখাৰ পৰা কৈছোঁ গুৱাহাটী মোৰ ল'ৰাটো মানে 13 বছৰ হৈছে বয়স হেল্ল' শুনি আছোঁ আপুনি কৈ যাওক মই ল'ৰাটো 13 বছৰ হৈছে তাৰ মানে খুব মই শিশু বিশেষজ্ঞক দেখাইছিলোঁ শিশু বিশেষজ্ঞই মানে গেছ স্পেচিয়েলি মানে গেছৰ দৰৱ দিয়ে নৱেম্বৰৰ পৰা হৈছে তাৰপিছত কি হেৰি কৰা হ'লে আল্ট্ৰাচাউণ্ড কৰা হ'লো তাৰপিছত লিভাৰ ফাংচন টেষ্ট কৰা হ'ল এইবোৰ কৰাৰ পাছত সেইবোৰ চবতকৈ তাৰপিছত কিন্তু তথাপিতো তাৰ গেছ নকৰে এতিয়া তাৰ উপলব্ধি আহি থাকে ঘনে ঘনে কাহ আহি থাকে উপলব্ধি ভাত খাব নোৱাৰা নিচিনা অৱস্থা হৈ গ'ল আকৌ মই চিল্ড্ৰেন তেখেতক দেখালোঁ তেখেতে এণ্ডোস্কোপি কৰিবলৈ দিলে এণ্ডোস্কোপি কৰাৰ পিছত তেখেতে আকৌ মই তেওঁৰ ৰিজাল্টটো দেখিলোঁ ৰিজাল্টটো মানে তাত একো প্ৰব্লেম নাই বুলি ক'লে নৰ্মেল তাপি বুলি ৰিপৰ্টটো আহিছিলে কিন্তু হ'লেও মানে এতিয়া তাৰমানে কি তাৰ এতিয়া আমাৰ এটা হেৰিলেক থাকে মানে কি সি মাজে মাজে এতিয়াও মুখখন একদম গেছ আহি থাকে মানে অলপ অলপ গেছৰ হেৰিটো আহি থাকে টেনশ্যনটো কিন্তু এটা ডাঙৰ কোৰ্চ এটা দিছিলে গেছৰ এটা খালী পেটত খাব লাগে এটা হেৰিয়ত খাব লাগে এনেকুৱা এতিয়া এণ্ডোস্কোপিটো নৰ্মেল বুলি ক'লে নৰ্মেল কিন্তু গতিকে ভাবিছোঁ আপোনাক এবাৰ আমি চেকআপ কৰাৰ ভাবিছোঁ দেখাম বুলি আপোনাক ক'ত লগ পাম কেনেকৈ না মোক দেখুৱাব বিচাৰিছে আপুনি দিছপুৰ হস্পিটেলত মোৰ ভিতৰত চেম্বাৰ আছে তাত যোগাযোগ কৰি পেলাই আহিব আমি চাই দিম আগৰ ৰিপৰ্টবিলাক চব লৈ আহিব ল'ৰাটো নিজে লৈ আহিব কাৰণ আমি ল'ৰাজনক পৰীক্ষা কৰি চাব লাগিব তাৰপিছত আমি গোটেই ৰিপৰ্টবিলাক মই চাম আৰু প্ৰয়োজন হ'লে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ লৈ পেলাই মানে আজিকালি এণ্ডোস্কোপ আছে সেইটো দ্বাৰাই আমি চাম যে কি কাৰণত আপোনাৰ ল'ৰাটোৰ অসুবিধাটো কমা নাই যদিও এণ্ডোস্কোপি কৰিছেও তথাপিতো প্ৰয়োজন হ'লে মই চাই ল'ম ৰিপৰ্টটো প্ৰয়োজন হ'লে আমি এণ্ডোস্কোপি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ লৈ পেলাই কৰি চাম তেতিয়াহ'লে হয়তো কিবা ওলাব পাৰে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ দৰ্শকগৰাকীক অনুষ্ঠানৰ লাইভ সম্প্ৰচাৰ চাই আছে আৰু অনুষ্ঠানলৈ ফোন কৰাৰ বাবে অশেষ ধন্যবাদ পুনৰবাৰ ছাৰ আপোনাৰ কাষলৈকে আহিছোঁ আপুনি এটা শব্দ ব্যৱহাৰ কৰিলে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমি বিভিন্ন ক্ষেত্ৰত এই শব্দটো শুনি আহিছোঁ বা এআই কথা শুনিছোঁ কৃত্ৰিম বুদ্ধিমত্তাৰ কথা শুনিছোঁ বিভিন্ন ক্ষেত্ৰত কিন্তু চিকিৎসা বিজ্ঞান বিষয়টোত কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কাম কি বা ইয়াৰ প্ৰসাৰতা গুৰুত্বৰ বিষয়ে অলপমান যদি কয় ভাল লাগিব এতিয়া ইনফেক্ট আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ গোটেই পৰিৱেশটো এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ লগতেই চলিছে নতুনকৈ
আহিছে এই বস্তুটো যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কৃত্ৰিম বুদ্ধিমত্তা যেটো আপুনি কৈছে এইটো বস্তু আমাৰ মেডিকেল সায়েন্সতো প্ৰয়োজন হৈ আছে ইউজফুল হৈ আছে যে এতিয়া আমি আগতে এন্ডোস্কোপি কৰিছিলো ইটো মই অলৰেডি আলোচনা কৰিলো আমি ভিতৰত চাইছো মই পায়খানা ৰাস্তাটো চাইছো বা কলনোস্কোপি কৰি পেলাই আপাৰ যে এন্ডোস্কোপি কৰিলো কৰাৰ সময়ত দেখা গৈছে যে আৰ্টিফিচিয়েল ইন্টেলিজেন্সে আৰু উইদাউট আৰ্টিফিচিয়েল ইন্টেলিজেন্স এই এন্ডোস্কোপিটো গোটেই বস্তুটো কনসেপ্টটো বেলেগ হৈ যায় মানে আমি এন্ডোস্কোপিৰে আগতে যদি সৰু টিউমাৰ এটা আছে সেই টিউমাৰটোত ক্যান্সাৰ আছে নে নাই আমি গম নাপাওঁ অৰ্ডিনাৰি যিবিলাক এন্ডোস্কোপি কৰা হয় গতিকে আৰ্টিফিচিয়েল ইন্টেলিজেন্স থকা এন্ডোস্কোপ যদি থাকে সেইটোতে আমি ইজিলি গম পাওঁ তাৰমানে আপোনাৰ কম্পিউটাৰে নিজে ইনফৰমেশন দি দিব যে এই টিউমাৰটো এই সৰু লেশন যেটো থাকিলে ইয়াত এন্ডোস্কোপি দ্বাৰাই আমি কৈ দিব পাৰিব যে তাত ক্যান্সাৰৰ চান্সটো আছে নে নাই তাৰ বায়োপসি ল'ব লাগিব পাৰে কিন্তু আলটিমেটলি এন্ডোস্কোপি কৰি থকা অৱস্থাতে আপোনাৰ এটা স্ক্ৰিনতে যে দেখিছে এইটো স্ক্ৰিনতে নিজে তাক সিগন্যাল দি আছে এইটো আৰ্টিফিচিয়েল ইন্টেলিজেন্স এইটো আৰ্টিফিচিয়েল ইন্টেলিজেন্স এই টিউমাৰটো আমি বেলেগ মোডত আমি চাইছো এটা আচৰিত কিন্তু কাৰণ মুখৰ ভিতৰত বা শৰীৰৰ ভিতৰত কোট কি হৈ আছে কি জনাটো খুব কঠিন গতিকে এন্ডোস্কোপিৰ জৰিয়তে বা আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ জৰিয়তে খুব সহজতে আমি দেখিবলৈ পাইছো ধৰা পৰে এইটো মানে স্ক্ৰিনত অলপতে আহিছিলে যে টিউমাৰ এটা পালো এইটো আহিছিলে সেই টিউমাৰটো মোৰ তাতে নিজৰ এই ফুজি এন্ডোস্কোপিটো এইটোতো আহিব এইটো টিউমাৰ এটা এই টিউমাৰটো আমাৰ বেলেগ মোডত চাওঁ আমি অলিম্পাছৰো আছে আৰু ফুজি এন্ডোস্কোপি আছে হে দুইটাৰে আছে আৰ্টিফিচিয়েল ইন্টেলিজেন্স আৰু দুইটাই মোৰ তাতে উপলব্ধ আছে মই আজি এক বছৰৰ পৰা চাই আছো তাত অটোমেটিক্যালি এটা চাব এই টিউমাৰটোৰ লগত চাৰিওফালে দেখিছে স্কোয়াৰ লেভেলত এটা সিগন্যাল আহি আছে মানে টিভি স্ক্ৰিনতে পেশেন্টে দেখি থাকিব যে এটা স্ক্ৰিনত এটা সিগন্যাল আহি আছে ৰেক্টেঙ্গল যি হৈ আছে আচ্ছা তাৰ পিছত আমি বেলেগ মোডত আমি সেইটো চাওঁ সেইটোৰ টিস্যুৰ পৰা আমাৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্সে কৈ দিব যে এই টিউমাৰটো ক্যান্সাৰ হ'ব পাৰে বা এই টিউমাৰটো ক্যান্সাৰ নাথাকিব পাৰে সিগন্যাল বিলাক ইমান ধুনিয়াকে আহি আছে গতিকে আৰ্টিফিচিয়েল ইন্টেলিজেন্সে আমাক বহুত হেল্প কৰি আছে আজিৰ দিনত এন্ডোস্কোপিৰ কথা যদি কম যে মই ডক্টৰ মই গেষ্ট্ৰোএন্টাৰলজিষ্ট মোৰ দুটা চকু আছে মই এন্ডোস্কোপিৰ মাজেৰে এই দুটা চকুৰেহে দেখি আছো আৰ্টিফিচিয়েল ইন্টেলিজেন্সো মোৰ 3 নম্বৰ চকু মোৰ বেক সাইডৰ পৰা হি সিগন্যাল দি থাকিব যে এইটো চাও আপুনি এন্ডোস্কোপি কৰি আছে কিন্তু মোক সিগন্যাল দি আছে 3 নম্বৰ চকুটোৱে এইটো হল থাৰ্ড আই এই থাৰ্ড আইটোৱে মোক কৈ আছে যে এইটো এৰিয়া চাওক সো ফৰ এক্সাম্পল এইটো টিউমাৰ আপোনাৰ কোলনত আছে এই টিউমাৰটোৰ আমাক সিগন্যাল আহি গল যে এইটো এটা সিগন্যাল এই সিগন্যালটো আৰ্টিফিচিয়েল ইন্টেলিজেন্সে মোৰ 3 নম্বৰ চকুৱে কৈ আছে এইটো চাওক টিউমাৰটো হয় তাত আকৌ বেলেগ মোডত দেখুৱাই দিলে মই তাত ফোকাস কৰিব লাগিব বেলেগ মোড চেঞ্জ কৰিব লাগিব এন্ডোস্কোপিৰ ওপৰৰে আমি কৰি থাকিব পাৰো বাটন থাকিব মোৰ আঙুলিৰে মই চেঞ্জ কৰি পেলাই নিজে আৰ্টিফিচিয়েল ইন্টেলিজেন্সে নিজে চাই পেলাই মোক ক'ব যে এইটো ক্যান্সাৰ হয় বা এইটো ক্যান্সাৰ নহয় গতিকে আৰ্টিফিচিয়েল ইন্টেলিজেন্স এটা ইমান ইম্পৰ্টেন্ট বিশেষকৈ এন্ডোস্কোপিৰ কাৰণে ই আটাইতকৈ ইম্পৰ্টেন্ট বস্তু কাৰণ মই আগতে হয়তো এইবিলাক কথা মই ভবাই নাছিলো আমি জানাই নাছিলো এতিয়া কিন্তু আমাক মোৰ 3 নম্বৰ চকুটোৱে আৰ্টিফিচিয়েল ইন্টেলিজেন্স মোৰ 3 নম্বৰ চকুটোৱে মোক সিগন্যাল দি দিছে যে এটা প্ৰতিটো মুহূৰ্ততে প্ৰয়োজন হয় সেইকাৰণে মই নিজে আজি 1 বছৰ মোৰ ফুজি এন্ডোস্কোপি হেতু মোৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্স থকা এন্ডোস্কোপ আৰু মোৰ অলিম্পাছ আৰ্টিফিচিয়েল ইন্টেলিজেন্স থকা এন্ডোস্কোপ দুইটা এন্ডোস্কোপি মই ৰাখি থৈছো মই চাই থাকো মোৰ সব কেছ বিলাক এন্ডোস্কোপি ৰুটিন এন্ডোস্কোপিত মই নকৰো মোৰ সদায় আৰ্টিফিচিয়েল ইন্টেলিজেন্স লৈ থকা এন্ডোস্কোপিহে মই কৰো কৰিলে মোৰ কাৰণে এডভান্টেজ যে মই ডায়াগনোসিসটো মই ইজিলি গম পাই থাকি আৰু কিছুমান ক্ষেত্ৰত দেখা গৈছে যে আপুনি কোলনতে হোক বা পেটৰ ভিতৰতে পাকস্থলীত নৰ্থ ইষ্টৰ মানুহবিলাকৰ পাকস্থলীৰ ক্যান্সাৰটো খুব কমন আটাইতকৈ বেছি গতি ইণ্ডিয়াৰ ভিতৰতে খুব বেছি হল আমাৰ মিজোৰামত খুব বেছি হয় কথা আমি পাতি আছো কিন্তু এইখিনতে এটা ফোন কল প্ৰথমতে ল'ব লাগিব কেইবাটাও ফোন ইতিমধ্যে লাইনত আছে হয় আপুনি কোনে কৈছে আৰু কৰ পৰা কৈছে
হেল্ল' আমি শুনি আছো আপুনি কৈ যাওক হয় মোৰ তাৰমানে ডাঙৰ ল'ৰাৰ বয়স বৰ্তমান 28 বছৰ চলি আছে তাৰপিছত তাৰমানে মানে গেছ হৈ থাকে অনবৰত মানে গেষ্ট্ৰিকৰ মানে সদায় ডেইলি গেষ্ট্ৰিকৰ টেবলেট খাই থাকিব লাগে আৰু বুকৰ মাজৰখিনি অলপ বিষাৱা বুলিও কয় মাজে মাজে এতিয়া মানে সেইটো কিহৰ লক্ষণ হ'ব পাৰে আৰু কি কেনেকৈ ভাল হ'ব সেইটো ছাৰে কৈ দিলে অলপ ভাল হয় গেছৰ সমস্যা গেছৰ পৰা কিবা বেলেগ হ'ব পাৰে নেকি পাথৰ কিবা আপুনি শুনিছেনে এতিয়া হয় হয় প্ৰথম কথা গেছটো কিয় হয় সেইটো চাব লাগে আপুনি এতিয়াও আল্ট্ৰাছ'ন'গ্ৰাফি কৰা আছে নেকি অলৰেডি আল্ট্ৰাছ'ন'গ্ৰাফি কৰা নাই আল্ট্ৰাছ'ন'গ্ৰাফি আপুনি ওচৰৰ চিকিৎসক এজনক লগ কৰি ল'ব চাই ল'ব তেওঁক চাই লোৱা ভাল গেছটো বেলেগ বেলেগ কাৰণত গেছ হ'ব পাৰে গেষ্ট্ৰিকৰ প্ৰব্লেমৰ কাৰণে হ'ব পাৰে কেতিয়াবা গল ব্লাডাৰৰ প্ৰব্লেমৰ কাৰণে গেছ হ'ব পাৰে কেতিয়াবা পাথৰৰ কাৰণে হয় নেকি হা কিডনিৰ পাথৰৰ কাৰণেও গেছ নহয় সেইটো নহয় কেতিয়া কিডনিৰ পাথৰৰ কাৰণে কেতিয়া গেছ নহয় গতিকে আপুনি ওচৰৰ চিকিৎসক এজনক দেখুৱাই ল'ব পেটৰ ভিতৰত গেষ্ট্ৰিকৰ প্ৰব্লেম হ'ব পাৰে গল ব্লাডাৰৰ কাৰণে হ'ব পাৰে কিন্তু কিডনিৰ কাৰণে কেতিয়াও গেছ হ'ব নোৱাৰে গতিকে এইবিলাক পৰীক্ষা কৰি ল'ব আৰু আল্ট্ৰাছ'ন'গ্ৰাফি কৰিব এটা এণ্ডস্কপি কৰি চাব যদি দৰৱ খাই কমি নাযায় যদি অন্য কিবা অসুবিধা আছে তেতিয়া আপোনাৰ চিকিৎসকজনে কৈ দিব পাৰিব যে গেছ হোৱাৰ লগতে তাৰ আৰু কিবা অসুবিধা হয় লগত পেইন হয় নেকি ওজনটো কমি গৈছে নেকি কেতিয়াবা বমি হৈছে নেকি এইবিলাক চাই তাৰপিছত মোৰ মতে এটা আপাৰ যে এণ্ডস্কপি এটা কৰি ল'ব এণ্ডস্কপি কৰাৰ পিছত আমি গম পাম যে কি হৈছে একচুৱেলি তাৰপিছত আমি কেতিয়াবা গেছটো পৰীক্ষা কৰোঁ আমি হাইড্ৰজেন ব্ৰেথ টেষ্ট বুলি আছে এইবিলাক নতুন বস্তু আহিছে আজিকালি তেতিয়া আমি গম পাম যে গেছটো কি ধৰণৰ গেছ হৈছে খাদ্যনলীৰ কেতিয়াবা ভিতৰৰ ইনফেকশ্যন থাকে তেতিয়াও গেছ হ'ব পাৰে তেতিয়া আপুনি হাইড্ৰজেন ব্ৰেথ টেষ্ট কৰিলেও আমি গম পাম কেতিয়াবা আকৌ এইচ পাইলৰি বুলি এটা বেক্টেৰিয়া থাকে পাকস্থলীত সেইটোৰ কাৰণেও গেছ হ'ব পাৰে হয়তো আপোনাৰ গেষ্ট্ৰিকৰ আলচাৰ নাই কিন্তু এইচ পাইলৰি বেক্টেৰিয়াটো থাকিলেও আপোনাৰ গেছ হ'ব পাৰে গতিকে আটাইবিলাক কথা সামৰি পেলাই মোৰ মতে আপুনি কোনোবা এজন ভাল চিকিৎসকৰ ওচৰত দেখুৱাই ল'ব হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আমাৰ দৰ্শকগৰাকীক আপোনাৰ প্ৰশ্নৰ বা সমস্যাৰ সমাধান আপুনি পাইছে বুলি আমি আশা কৰিছোঁ ছাৰ আমি কথা পাতি আছিলোঁ এণ্ডস্কপিৰ কথা বিশেষকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা আমি পাতি আছিলোঁ আৰু অলপমান কওকচোন এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সটো মই এইটো কৈছোঁ যে প্ৰথম গোটেই পৃথিৱীতে প্ৰথম প্ৰব্লেমটো হৈছিলে কলনস্কোপ লৈ পেলাই যে কলনস্কোপি আমি কৰি থাকোঁ কিন্তু কলনস্কোপিৰ পৰা যিবিলাক সৰু সৰু টিউমাৰ থাকে আমি পলিপ বুলি কওঁ কেতিয়াবা ডাঙৰ টিউমাৰো থাকে আৰু এই সৰু পলিপবিলাক আমি কেতিয়াবা মিছ কৰোঁ নৰ্মেল এণ্ডস্কোপি কৰিলে সেইকাৰণে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সটো প্ৰথম আহিছে কলনস্কোপিত কলনস্কোপিৰ ভিতৰত দেখা এই যে সৰু সৰু পলিপবিলাক আছে সৰু সৰু টিউমাৰ থাকে পাকস্থলীৰ এই খাদ্যনলীৰ বিশেষ কলনৰ ভিতৰত তাৰে 2% আৰু কেতিয়াবা মেক্সিমাম 40% ইমান লেভেলত গৈ পেলাই তাত কেঞ্চাৰ চেল থাকিব পাৰে কেঞ্চাৰ চেলবিলাক আমি গম নাপাইছিলোঁ অৰ্ডিনাৰী এণ্ডস্কপি কৰিলে সেইকাৰণে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কৰাৰ পিছত দেখা গৈছে যে সৰু আটাইতকৈ সৰু টিউমাৰ থাকিলেও পলিপটো থাকিলেও আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে কলনস্কপিৰ মাজেৰে কৈ দিব মই যে আগতে দেখুৱাইছিলোঁ ছিগনেলটো আহি যায় সেই ছিগনেলটো আহি যায় একেবাৰে সূক্ষ্মতকৈ সূক্ষ্ম বস্তুটো মানে ধৰা পৰে অৰ্ডিনাৰী এণ্ডস্কোপত আপুনি মিছ কৰিব পাৰে সৰু একেবাৰে আছে বেলেগ বেলেগ ধৰণৰ থাকে চেচাইল পলিপ থাকে সেইবিলাক অৰ্ডিনাৰী এণ্ডস্কোপত ধৰা নপৰে কিন্তু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে সেইটো সুন্দৰকৈ আপোনাক ছিগনেল দিব দি পেলাই আপুনি ধৰিব পাৰিব আৰু সেই পলিপ যদি থাকে এতিয়া এইটো ফৰ এক্সাম্পল এইটো দেখাইছে এটা সৰু টিউমাৰ আছে সৰু পলিপ এইবিলাক সৰু পলিপ থাকিলে আমি সদায় সেইটো আমি কাটি দিব লাগে এণ্ডস্কোপিৰ মাজেৰে আমি কাটি দিওঁ এইটো 5 মিনিট হ'ব লাগে ভৰ্তি হ'ব নালাগে পেচেণ্ট ভৰ্তি হোৱাৰো প্ৰয়োজন নাই যদি ব্লাডৰ লেভেলবিলাক চব ঠিকে থাকে আমি এইটো OPD হিচাপে 5 মিনিটৰ ভিতৰত পেচেণ্টটো আহিব কলনস্কপি বা এণ্ডস্কপি কৰি আমি সেইটো এণ্ডস্কপিৰ মাজেৰে কাটি দিব পাৰোঁ কোনো অপাৰেশ্যন নালাগে তাৰ ফলত কি হ'ব ফিউচাৰ তাৰ পৰা কেঞ্চাৰ হোৱাৰ চান্সটো কমি যায় গতিকে সেইটোৱে এডভান্টেজ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আচ্ছা কলনস্কপিত অহাৰ পিছত এতিয়া নতুনকৈ আহিছে যে আমাৰ গেষ্ট্ৰিকৰ যদি এনেকুৱা পলিপ থাকে আপাৰ যে এণ্ডস্কপিটো এতিয়া
আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিছে আনকি ফুজিৰ যিটো স্কোপ আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইন আপাৰ জি এণ্ডস্কপি মোৰ ওচৰত আছে আমি সেইটোও চাওঁ কাৰণ নৰ্থ ইষ্ট মই অলৰেডি কৈছোঁ যে নৰ্থ ইষ্টত আমাৰ পাকস্থলীৰ কেঞ্চাৰৰ চান্সটো বহুত বেছি থাকে সেইকাৰণে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ থকা যিবিলাক আমাৰ আপাৰ জি এণ্ডস্কপি কৰোঁ কৰিলে সৰু পলিপ এটা থাকিলেও মই ধৰা পেলাব পাৰোঁ ধৰা পেলালে ফিউচাৰ ট্ৰিটমেণ্টত সুবিধা হয় আমি যদি পলিপটো কাটি দিওঁ চান্সটো কমি থাকি যায় আৰু তাৰপিছত আহিছে যে আলচাৰেটিভ কোলাইটিছ বেমাৰ আমাৰ আগৰ এজন ৰোগীয়ে সুধিছিলে যোৰহাটৰ পৰা তেওঁৰ আলচাৰেটিভ কোলাইটিছ বেমাৰ আছে আমি আলচাৰেটিভ কোলাইটিছতো এতিয়া দেখিছোঁ যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে আমাক কৈ দিব যদি সন্দেহজনক এৰিয়া আছে সাসপেক্টেড কিবা এৰিয়া আছে সেই এৰিয়াটোক আমাক মোৰ থাৰ্ড আই বুলি কৈছোঁ যে থাৰ্ড আই হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে কৈ দিব দিয়াৰ পাছত মই সেইটো এৰিয়াৰ পৰা মই বায়পচি লওঁ বায়পচি লৈ মই চাম যে তাত আমাৰ মিউকোছাটো চেঞ্জ হৈছে নেকি যে কেঞ্চাৰৰ চান্স কিবা আছে নেকি সেইটোৱে সেইকাৰণে মই আগৰ ৰোগীজনকো কৈছিলোঁ যে আমি 2 বছৰ 3 বছৰ 5 বছৰৰ মূৰত হ'লেও এণ্ডস্কপি কৰি চাব লাগে চাই প্ৰয়োজন হ'লে আমি আগধৰি আমি বায়পচি লওঁ যাতে কিবা ধৰণৰ চেঞ্জ এটা হ'লে আৰ্লি ষ্টেজতে আমি গম পাম তেতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে আমাৰ কাৰণে বহুত বেছি হেল্পফুল হৈ যায় কোনো এটা বস্তু যাতে বাদ পৰি নাযায় হয়নে আমি কথা পাতিছোঁ আমাৰ বহুখিনি আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বহুত সৰু বিষয় নহয় এটা বিস্তৃত বহল বিষয় হয়নে আমি কথা পাতিব লাগিব কিন্তু এই মুহূৰ্তত কেইবাটাও ফোন ইতিমধ্যে যিহেতু লাইনত আছে বুলি আমি কৈছিলোঁ ফোন লৈছোঁ কোনে কৈছে আৰু ক'ৰ পৰা কৈছে এবাৰ হেল্ল' হয় শুনি আছোঁ প্ৰথমতে স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলৈ অনুষ্ঠানৰ লাইভ সম্প্ৰচাৰ চাই আছে আপোনাৰ প্ৰশ্নটো সোধক কি সমস্যা হয় মেডাম হেল্ল' মই মিৰ্জাৰ পৰা কৈছোঁ আপোনাৰ প্ৰশ্নটো আমি ভালদৰে শুনা পোৱা নাই অলপ স্পষ্টকৈ কওক হয় মই কৈ আছোঁ মই মিৰ্জাৰ পৰা কৈছোঁ কওক মোৰ প্ৰব্লেমটো হ'ল মেডাম কি যে মোৰ আজি 6 মাহ মানৰ পৰা মোৰ পেটটো ফুলি থাকে ৰাতি আৰু মই নিজে অলপমান পেটটো প্ৰেছাৰ দিলে গেছ মানে মুখেৰে ওলাই যায় আৰু কেৱল ৰাতি মোৰ পেটটো ফুলি থাকে আৰু আজি 3 বছৰমান আগতে মই এটা এণ্ডস্কপি কৰি চাইছিলোঁ মানে অলপ লিভাৰৰ প্ৰব্লেম দেখা দিছিলে তাৰপিছত ঔষধ পাতি খাই পেলাই ভাল পাইছিলোঁ ভাল পোৱাৰ কাৰণে চিকিৎসা কৰা নাই এতিয়া মোৰ যিটো প্ৰব্লেম হৈ আছে এইটোৰ কাৰণে মানে ৰাতি বৰ প্ৰব্লেম হয় একদম ৰাতিপুৱা পোহৰ হোৱাৰ পিছত মই শৌচ পেচাব কৰাৰ পিছত ক্লিয়াৰ দিনটো একো প্ৰব্লেম নাই কিন্তু ৰাতি মানে বৰ বেয়া প্ৰব্লেম হৈ থাকে গেছৰ সমস্যাৰ কথা কৈছে প্ৰত্যেকজন ব্যক্তিৰ দেখিবলৈ পোৱা যায় আজিকালি ভাল হ'ব না আপোনাৰ প্ৰশ্নটো মই বুজিলোঁ আপোনাৰ গেছ হয় এণ্ডস্কপি কৰিছিলে এণ্ডস্কপিত একো পোৱা নাছিলে নৰ্মেল আছিলে হেল্ল' যদিহে আপুনি সংযোগ বিচ্ছিন্ন হৈছে মুহূৰ্তত আপোনাৰ প্ৰশ্নটোৰ সমস্যাৰ সমাধান তেওঁ দিব কথাখিনি শুনি লওক তাৰমানে আপোনাৰ যদি আগতে পেটৰ ভিতৰত গেছ হৈ থাকে আৰু আপুনি কৈছে লগত যে লিভাৰৰ প্ৰব্লেম আছিলে এতিয়া কথাটো হৈছে কি এণ্ডস্কপি কৰিলে আমি লিভাৰৰ বিষয়ে গম পাব পাৰোঁ যদি আপোনাৰ চিৰ'চিছ থাকে অকল চিৰ'চিছ থাকিলেহে এণ্ডস্কপিয়ে ক'ব পাৰে যে মানুহজনৰ লিভাৰটো প্ৰব্লেম আছে তাত আমি ভেৰিক্স কিছুমান পাওঁ ইছ'ফেগাছত তেতিয়া আমি ক'ব পাৰোঁ যে লিভাৰটো প্ৰব্লেম আছে লিভাৰটো চাব লাগে যদি আপোনাৰ তেনেকুৱা প্ৰব্লেম আছিলে এণ্ডস্কপিয়ে কৈছে মই এইটো দেখা নাই আপোনাৰ ৰিপৰ্টটো গতিকে মই কোৱাটো টান কিন্তু আপোনাক এণ্ডস্কপিয়ে অকল লিভাৰৰ কথা ক'ব পাৰে যদি আপোনাৰ গোটেই ইছ'ফেগাছত কিবা ধৰণৰ ভেৰিক্স থাকে যদি লিভাৰৰ প্ৰব্লেম বুলি তেতিয়া কৈছিলে চিকিৎসকে আপুনি লিভাৰটো ভালকৈ পৰীক্ষা কৰিব লিভাৰ ফাংচন পৰীক্ষা কৰিব ব্লাডত আৰু আজিকালি ওলাইছে যে ফাইব্ৰ'স্কেন কৰি চাব পাৰে যদি ফেটি লিভাৰ আছে তাত ফাইব্ৰ'চিছ থাকিব পাৰে তাত চিৰ'চিছ থাকিব পাৰে ফাইব্ৰ'স্কেন মেচিনেৰে আমি ভালকৈ চাব লাগে যে একচুৱেলি আপোনাৰ কি ধৰণৰ লিভাৰৰ সমস্যাটো আছে গতিকে আপুনি অকল গেছৰ ওপৰতে গুৰুত্ব নিদিব আপুনি লিভাৰটো একবাৰ পৰীক্ষা কৰি ল'ব ভালদৰে 2 নম্বৰ গেছৰ কথাটো মই আগতেও কৈছোঁ ইতিমধ্যে এজন আমাৰ ৰোগীয়ে সুধিছিলে যে বেলেগ বেলেগ কাৰণত গেছ হ'ব পাৰে এবাৰ ডিটেইলছ ওচৰৰ চিকিৎসকৰ লগত আলোচনা কৰি
পৰীক্ষা কৰি ল'ব হয় 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 তাৰ পিছতে ভালকৈ গম পাব গেছৰ সমস্যা থাকে একেবাৰে কমন যেন লাগে নহয় নে খুব কমন এই আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ব্যৱস্থা এন্ডোস্কোপিত আন কৰবাত আছে নেকি না এন্ডোস্কোপি আৰ্টিফিচিয়েল ইন্টেলিজেন্স এটা নতুন কনসেপ্ট গোটেই ওয়াৰ্ল্ডতে হি নতুন এতিয়া মোৰ এই সুবিধাটো আমাৰ ইয়াত গুৱাহাটীত আছে নৰ্থ ইষ্টৰ আৰু বেলেগ এৰিয়াত কতো নাই It's very costly procedure. Machine. Actually, machine is very costly. Okay. Kolkata to most likely এতিয়ালৈকে উপলব্ধ হোৱা নাই মুম্বাইত আছে এটো হয়তো বাহিৰৰ পৰা আনিব লাগে না ইয়াতে সববিলাক জাপান ওকে মানে এন্ডোস্কোপি গোটেই টেকনলজিটো জাপান বেস্ড ইউএছ এত আছে কিন্তু জাপানৰ লগত তেওঁলোকে কম্পিট কৰিব নোৱাৰে ইমান এডভান্স মানে জাপান গতিকে মোৰ দুইটা এন্ডোস্কোপ এটা ফুজি এন্ডোস্কোপ এটা অলিম্পাস দুইটাই জাপান মেড আচ্ছা নেক্সট কথাটো হ'ল যে কলিকতাত এতিয়াও মই চিয়ৰ নহয় কিন্তু অন্য সিটিবিলাকত মুম্বাই আছে দিল্লীত আছে অলৰেডি হায়দৰাবাদত আছে খুব লিমিটেড এৰিয়াতে ইনষ্টিটিউটতে এইটো বস্তু আছে বিকজ ইটস এ কষ্টলি মেচিন সেইকাৰণে কম জেগাতে আছে কিন্তু লাহে লাহে উপলব্ধ হৈ যাব সকলো জেগাতে আল্টিমেটলি হ'বই কাৰণ এন্ডোস্কোপ প্ৰথম আহোঁতেও কম জেগাতে হৈছিলে পিছত চাৰিওফালে হৈছে আজিতো মানে ৰুটিন এন্ডোস্কোপিটো অসমৰ চুকে কোণে চবতে হৈছে কিন্তু ইন ফিউচাৰ হয়তো আৰ্টিফিচিয়েল ইন্টেলিজেন্স চবতে হৈ যাব উপলব্ধ হ'বই আমি কথাখিনি পাতিম আৰু কেইবাটাও প্ৰশ্ন আছে আপোনাক সুধিবলগীয়া কিন্তু ফোন আহিছে আমি এটা ফোন লৈ লওঁ ঠিক আছে আমি এটা ফোন লৈছো আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে এবাৰ জনাব মই বৰ্তমানৰ পৰা কৈছো হয় স্বাগতম জনাইছো অনুষ্ঠানলৈ আপোনাৰ প্ৰশ্নটো কি পোনপটীয়াকৈ সোধক গেষ্ট্ৰিকৰ প্ৰব্লেম কওক গেষ্ট্ৰিকৰ সমস্যা প্ৰশ্নটো কি প্ৰশ্নটো কি আপোনাৰ এতিয়া মোৰ সমস্যাটো হৈছে গেষ্ট্ৰিক গ্যাস খুব গ্যাস হয় তলপেটৰ ওপৰত বুলি হয় ওপৰ পেটত জ্বলি থাকে ওপৰ পেটত জ্বলি থাকে নেকি জ্বলা পোৰা কৰে নেকি পেটত জ্বলা পোৰা নকৰে তাৰ মানে সেই মানে হেৰি গ্যাস জ্বলি উগাৰ আহে গলটো কিবা অলপ পাতে আনে উগাৰ আহিলে আৰু মানে বুকে পিঠে অলপমান সেই হন পায় আৰু অসুবিধা পায় আৰু তলপেটতো গ্যাস হয় বাহুটো চাইডত বেছি আৰু তলপেটত গ্যাস হলেও মানে বায়ু যায় বায়ু গেলে অলপ ভাল পাওঁ নহলে হানা খোচা কৰি থাকে ভাল নালাগে আৰু হাত ভৰি গিলা বুজিলো আপোনাৰ সমস্যাটো বুজিলো মেইনলি গ্যাস হৈ থাকে এটা গ্যাসৰ বিষয়ে আমি অলৰেডি আলোচনা কৰিলো বহুত প্ৰথম কথা হ'ল যে যদি গ্যাসৰ প্ৰবলেমটো ওপৰ পেটত হৈ থাকে আপুনি ওচৰৰ ভালকৈ চিকিৎসকৰ লগত আলোচনা কৰি ল'ব পৰীক্ষা কৰি ল'ব এটলিষ্ট আল্ট্ৰাছ'ন'গ্ৰাফি পেটৰ এটা কৰি ল'ব তাৰপিছত প্ৰয়োজন হ'লে আপোনাৰ চিকিৎসকে ক'ব হয়তো এণ্ডোস্কোপি এটা প্ৰয়োজন হ'ব পাৰে 2 নম্বৰ পায়খানা ৰাস্তাটো যদি গেছ যোৱাৰ পিছত অলপ আৰাম পায় আপুনি পায়খানা ৰাস্তাটো এবাৰ চোৱা ভাল কলনোস্কোপি এটা কৰি ল'ব কাৰণ বহুতৰ ক্ষেত্ৰত পায়খানা ৰাস্তাৰ কিবা অসুবিধা থাকিলেও হয়তো গেছ হৈ পেলাই ওলাই যাক গ'লে তেতিয়া আৰাম পায় গতিকে সেই দুইটা পৰীক্ষা কৰাটো আপোনাৰ কাৰণে মোৰ মতে প্ৰয়োজনীয় হয় কিন্তু আপোনাৰ ওচৰৰ চিকিৎসকক এবাৰ লগ কৰি ল'ব ভালদৰে দেখাই ল'ব আলোচনা কৰি ল'ব তাৰ পিছত তেওঁৰ মতে ইনভেষ্টিগেশ্যনখিনি কৰাৰ পিছতহে আমি ক'ব পাৰিম যে কি একচুৱেলি হৈ আছে অসুবিধাটো হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ দৰ্শকগৰাকীক অনুষ্ঠানৰ মজিয়ালৈ ফোন কৰাৰ বাবে ছাৰ আপোনাৰ কাষলৈ আহিছোঁ মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ এই এণ্ডোস্কোপিক যে চাৰ্জাৰী হয় এণ্ডোস্কোপিক চাৰ্জাৰী কৰাৰ পূৰ্বে আৰু তাৰ পাছত এগৰাকী ৰোগী কেনেদৰে থাকিব লাগে কি কি সমূহ বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে অলপমান কওকচোন আপুনি বৰ ইণ্টাৰেষ্টিং প্ৰশ্নটো কৰিছে যে এণ্ডোস্কোপিটো আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে আমাৰ ডায়েগনচিছৰ কাৰণে আমাক এণ্ডোস্কোপৰ প্ৰয়োজন ইনিচিয়েলি আমি অকল ডায়েগনচিছৰ কাৰণে ব্যৱহাৰ কৰিছিলোঁ কিন্তু এতিয়া দেখা গৈছে যে এণ্ডোস্কোপিৰ মাজেৰে সৰু সুৰা কিছুমান অপাৰেশ্যন আমি কৰি দিব পাৰোঁ যিবিলাক আমাৰ কাৰণে এভেইলেবল হয় কিছুমান বস্তু থাকে ফৰ এক্সাম্পল এজন মানুহৰ যে আমি ইতিমধ্যে দেখাইছোঁ ভিডিঅ' ক্লিপবিলাক যে মানুহজনৰ হয়তো পলিপ এটা আছে পাকস্থলীতে হওক নাইবা আমাৰ কলনতে হওক সেই পলিপটো আমি এণ্ডোস্কোপিৰ মাজেৰে পাইপটোৰ মাজেৰেই গৈ পেলাই সেইটো কাটি আমি উলিয়াই দিব পাৰোঁ এইটো আজিকালি চিম্পল প্ৰচিডিউৰ 5 মিনিটৰ ভিতৰত হৈ যায় ভৰ্তি হ'ব নালাগে পেচেণ্টটো
আমি জাষ্ট আগে আগদিনাখন আমি ব্লাড টেষ্ট কৰিব লাগে তাৰ কিছুমান ব্লাড টেষ্ট লাগে যাতে অপাৰেশ্যনটো সূক্ষ্মভাৱে হৈ যায় সেই ব্লাডটো 2-3টা মাত্ৰ পইণ্টত আমি ব্লাডটো চাব লাগে খুব ডাঙৰ টেষ্টটো নহয় কৰাৰ পিছত আমি অপাৰেশ্যন কৰি দিলোঁ মানে টিউমাৰটো বা পলিপটো আমি কাটি দিলোঁ দিয়াৰ পিছত আমি ঘৰত গুচি যাব দিওঁ একো প্ৰব্লেম নহয় একো নাই যদি কেতিয়াবা ডাঙৰ টিউমাৰ এটা থাকে পলিপটো বহুত ডাঙৰ সেই ক্ষেত্ৰত হয়তো আমি এদিনৰ কাৰণে ভৰ্তি কৰি লওঁ এদিনৰ কাৰণে আমি কাটিলোঁ কাটাৰ পিছত যদি প্ৰয়োজন হয় আমি দেখিছোঁ যে কিবা কমপ্লিকেশ্যন হ'ব পাৰে কেতিয়াবা ব্লিডিং হোৱাৰ চান্স থাকে তেতিয়াহে আমি কওঁ যে আজি ৰাতিটো আপুনি হস্পিটেলত থাকক কালি ৰাতিপুৱা গুচি যাব সেইখিনিয়ে সাৱধানতা অন্য ভয় কৰিব লগা একো নাথাকে ভয় কৰিবলগীয়া একো নাথাকে মানুহে ভাবে আৰু প্ৰায়ে এটা প্ৰশ্ন সোধে যে এণ্ডোস্কোপিৰ পাছত কিবা সমস্যা দেখা দিব পাৰে নেকি বা সাইড ইফেক্টস বা সিম্পটমস কিবা দেখা দিব পাৰে নেকি এবসলিউটলি নাই একোই নাই সিম্পল প্ৰচিডিউৰ আপোনাৰ মাত্ৰ এটা কেমেৰা এটা সিম্পল ধৰি ল'লে হ'ল যে মোৰ পাকস্থলীলৈকে আমাৰ কেমেৰা এটা গৈ আছে টিউবৰ মাজেৰে সিম্পল টিউব তাৰপিছত আমাৰ ডায়াগনচিছটো হ'ব আমি লগে লগে আমি যাবই দিওঁ প্ৰচিডিউৰটো কৰি পেলাই আমি তাত ৰখিবও নালাগে লগে লগে গুচি যাব পাৰে গতিকে কমপ্লিকেশ্যন একো নাথাকে হয় আমাৰ অনুষ্ঠানৰ মজিয়াত বৰ বেছি সময় নাই আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব অনুষ্ঠান শেষ কৰিব লাগিব কিন্তু তাৰ পূৰ্বে যদিহে আমাৰ ফোন কল লাইনত আছে আমি ল'বলৈ বিচাৰিম মই পিচিআৰ টিমক অনুৰোধ জনাইছোঁ যদিহে ফোন লাইনত আছে আমি সংযুক্ত হ'ম হয় এটা ফোন আছে আমি ল'ব বিচাৰিম আপুনি কোনে ক'লে আৰু ক'ৰ পৰা ক'লে হেল্ল' হেল্ল' সংযোগ বিচ্ছিন্ন হৈছে মুহূৰ্তত ফোনটোৰ আমি ল'বলৈ চেষ্টা কৰিম কিন্তু আমি সেই এণ্ডোস্কোপিৰ কথাখিনি পাতি আছোঁ সেই নহ'ব যেন বহু প্ৰশ্ন আছে আপুনি আকৌ সেই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ফালে আহিছোঁ আপুনি বহুখিনি কথাই ক'লে আৰু কওকচোন অলপমান আপুনি কেনেদৰে চিকিৎসা কৰে ৰোগীৰ না মোৰ গোটেই প্ৰফেশ্যনটো হ'ল মই গেষ্ট্ৰ'এণ্টাৰলজি আৰু হেপাটলজি গতিকে এই দুটা বিষয়ৰ পৰা আমি এই দুটাতে সীমাবদ্ধ থাকোঁ কিন্তু পেচেণ্ট এজন যেতিয়া আহে আমি এজ এ হোল চাব লাগে মোৰ নিজৰ ছাবজেক্ট তুলি পেলাই চালে নহ'ব এজ এ হোল পেচেণ্টটো আমি চাব লাগে আমি পেচেণ্টৰ কিছুমান কুৱেশ্যন কৰোঁ পৰীক্ষা কৰোঁ ফিজিকেলি তাৰপিছত গৈ পেলাই আমি ইনভেষ্টিগেশ্যন কৰিব লাগে পৰীক্ষা নিৰীক্ষা কৰিব লগা হয় কেতিয়াবা ব্লাডৰ টেষ্ট কৰিব লগা হয় আৰু কেতিয়াবা আল্ট্ৰাছ'ন'গ্ৰাফি কৰিব লগা হয় তাৰপিছত আমি এণ্ডোস্কোপি কৰি লওঁ এণ্ডোস্কোপি কৰিলে মই ট্ৰিটমেণ্টে কৈছোঁ যে আমাৰ ওচৰত যিখিনি পেচেণ্ট আহে সেইখিনি প্ৰথমতে ওচৰৰ ডক্টৰ এজনে চায় এজন চাৰ্জন বা ফিজিচিয়ানে চায় তাৰপিছত আমাৰ ওচৰত আহে আমি গেষ্ট্ৰ'এণ্টাৰলজিষ্ট গতিকে স্পেচিয়েলিটি হিচাপে মানুহটো আহে আপোনাৰ মনত থকা হিচাপত আটাইতকৈ একদম ক্ৰুচিয়েল আপুনি যিটো চিকিৎসা কৰিছে আপোনাৰ কাৰণে অতিকৈ কঠিন যেন লাগিছে আপোনাৰ মনত থকা তেনেকুৱা কিবা এটা কওক আমাৰ তাত আহে বিশেষকৈ জিআই ব্লিডিং লৈ আহে যে মুখেৰে হয়তো ব্লাড ভমিটিং হৈছে কেতিয়াবা পায়খানা ৰাস্তাৰে কলা পায়খানা হৈ আছে তাৰমানে ভিতৰত ব্লিডিং হ'লে কলা পায়খানা হৈ আহে গতিকে সেইবিলাক সদায় চেলেঞ্জিং জিআই ব্লিডিং মানে সি ওপৰতে হওক বা পায়খানা ৰাস্তাৰে হওক সদায় চেলেঞ্জিং হয় গতিকে মনত থকা যিবিলাক থাকে আটাইতকৈ ডেঞ্জাৰাছ হৈ আহে যেতিয়া ব্লিডিংটো ইছ'ফেগাছৰ পৰা হয় চাপ'জ লিভাৰটো বেয়া মানুহজনৰ চিৰ'চিছ আছে সেইফালে ব্লিডিং হৈছে ইছ'ফেগাছৰ আমাৰ ভেৰিক্স থাকে কিছুমান তাৰমানে তেজৰ শিৰাবিলাক ডাঙৰ হৈ যায় সেই ডাঙৰ হোৱা ভেৰিক্সটোৰ পৰা ফাটি পেলাই ব্লিডিংটো হয় সেইবিলাক সদায় চেলেঞ্জিং হয় আৰু তেনেকুৱা ক্ষেত্ৰত আমি লগে লগে এণ্ডোস্কোপি কৰোঁ আমি কণ্ডিশ্যন চাই পেলাই পেচেণ্টৰ ব্লাড প্ৰেছাৰ তেওঁৰ হিমোগ্লোবিন লেভেল সেই গোটেইখিনি চেক কৰাৰ পিছতে আমি লগে লগে এণ্ডোস্কোপি কৰোঁ নিশ্চয়কৈ আমি একেবাৰে সময় কম অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব কিন্তু ছাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অনুষ্ঠানৰ মজিয়ালৈ আপুনি আহিলে আমাক ইমানখিনি সময় দিলে ব্যস্ততাপূৰ্ণ সময়ৰ মাজত এয়া আছিল ভৱদেৱ গোস্বামী অসমৰেই নহয় ভাৰতৰ এগৰাকী প্ৰতিষ্ঠিত এগৰাকী বিশেষজ্ঞ চিকিৎসক গেষ্ট্ৰ'এণ্টাৰলজিষ্ট যদিহে আপুনিও তেখেতৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে তেখেতৰ সৈতে যোগাযোগ কৰিব পাৰে এবাৰ ফোন নম্বৰটো ছাৰ সৰুকৈ কৈ দিয়ক 0361-2232-962 হয় আৰু ইয়াৰ লগে লগে অনুষ্ঠানৰ পৰা মই তৃষ্ণাই লৈছোঁ বিদায় ধন্যবাদ